অভিশপ্ত ধিঙত পুনৰ বিয়পিছে আতংক নগাঁও আৰক্ষীৰ দুৰ্বলতা ক'ত নগৰ ধিংবাসী কেতিয়া বিপদে লগ নেৰা হৈছে ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ সেই ধৰ্ষণৰ ঘটনাই ধিংবাসীৰ মনমগজু জোকাৰি গৈছিল সেই চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই তাৰ মাজতে পুনৰ পুৰণি এক আতংকই গা কৰি উঠিছে স্প্ৰেগিঙৰ ট্ৰাক স্প্ৰেগিঙৰ ২০ৰো অধিক ঘটনাৰ পাছত প্ৰতিবাদ কৰিছিল থানা ঘেৰাও কৰিছিল ধিঙৰ জনতাই যেতিয়া আৰক্ষী প্ৰশাসনে ৰাইজক নিৰাপত্তা প্ৰদানৰ আশ্বাস দিছিল আজিলৈও সেই আশ্বাসেই হৈ থাকিল পুনৰ স্প্ৰেগিঙে বুঢ়া আঙুলি দেখুৱালে আৰক্ষীক ধিঙৰ আউনীআটী সত্ৰত পুনৰ স্প্ৰেগিঙৰ ট্ৰাক বৃদ্ধই বাস কৰা এখন ঘৰত নিশা স্প্ৰেগিঙে প্ৰৱেশ কৰিলে দুয়োৰে মুখত স্প্ৰে ছটিয়াই অচেতন কৰিলে তাৰ পাছত গোটেই ঘৰটোত চলালে লুটপাট ৰাইজ আতংকিত তাকে হেতুই আমি কব যে স্পেচটো আজিকালি যেটো ৰূপত বৃদ্ধি হৈছে নহয় আমাৰ নিজৰ কাৰণে আমাৰ ভয় হৈছে মানে আমাৰ ঘৰত ল'ৰা ছোৱালী আছে আমি কেনেকে তাহাঁতক মানে ৰাখিম মানে তাহাঁতক এই স্পেচৰ দিনক দিনে মানে বাঢ়ি আছে তাহাঁতৰ উৎপাদ এই দুদিনমান কমিছিলে সেইটো নকওঁ দুদিনমান কমিছে নাইকিয়া যে আকৌ বাঢ়ি গৈছে তাহাঁত আহে কেনেকে সোমাল এতিয়া সিহঁতৰ ঘৰতে কেনেকে সোমাল খুৰাহঁতৰ ঘৰ হয় মোৰ কেনেকে সোমাল কোন পিনৰ পৰা সোমাল দৰ্জা ভিতৰৰ পিনৰ পৰা খোলা আছে বহুপৰলৈ অচেতন অৱস্থাত থকা দুয়োকে ভৰ্তি কৰোৱা হ'ল হাস্পতালত ক্ষুব্ধ স্থানীয় ৰাইজ বাৰে এই ঘটনা ঘটাৰ পাছতো কিয় আৰক্ষীয়ে ল'ব পৰা নাই কোনো ব্যৱস্থা গ্ৰেপ্তাৰ কৰিছোঁ বুলি ক'লেই হ'ল নেকি আৰক্ষীতকৈও শক্তিশালী নেকি এই চোৰৰ গেং ঘটনা ঘটিলে দুদিন টহল দিয়ে আৰক্ষীয়ে তাৰ পাছতে আকৌ শুই পৰে আৰক্ষী তাৰে সুযোগ লয় স্প্ৰে গেঙে ১.৫ বছৰ হ'ল এই স্প্ৰে চোৰৰ সন্ত্ৰাস বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো মানে তেনেকুৱা লোৱা নাই ২ এদিন লোৱা দেখোঁ তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো গাঁওসমূহত আছে বিডিপি তেওঁলোকেও কোনো সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে কথাৰে হাত হাল বায় ধিংবাসীয়ে একো চিন্তা কৰিব নালাগে আমি আছোঁ এই বুলি কৈ ২ এদিন আৰক্ষী CRPFে গিৰিপ খোজ দিয়ে ধিঙত তাৰ পাছত আৰু নাই চোৰৰে প্ৰশাসনৰ মিতিৰালি থকাৰ সন্দেহ ৰাইজৰ প্ৰশাসনৰ মানে কি প্ৰথমতে দুদিনমান ক'ব কোৱাৰ পিছত ঠিকে থাকিব দুই এদিন ধুনীয়াকৈ কাম হেৰিখিনি কৰিব তেওঁলোকে কিন্তু লাহে আকৌ বস্তুটো ঢিলাই দিয়ে তেওঁলোকে চোৰৰ লগত কিবা প্ৰশাসনৰ কিবা এনেকুৱা লিংক আছে নেকি দুদিন ধুনীয়াকৈ কামখিনি তেওঁলোকে চলোৱা দেখোঁ টহলদাৰী ধুনীয়াকৈ দিয়ে তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো এনে ঘটনাক লৈ এতিয়া উদ্বিগ্ন ধিংবাসী বহুবাৰ ঘটনা ঘটিল সংবাদ মাধ্যমত বহু প্ৰতিবেদন প্ৰকাশ পালে বহু আশ্বাস দিলে আৰক্ষীয়ে কিন্তু কাৰ্যত এটা বৃহৎ শূন্য পৰিণতিত ধিঙত এতিয়া কেৱল ভয় আৰু ভয় ধিংবাসীৰ আতংক দূৰ হোৱাই নাই তাৰ মাজতে বকলীয়া ঘাটত ওলাইছে স্প্ৰে গেং নিশা শুই থকা অৱস্থাতে মুখত স্প্ৰে মাৰি গেঙে লৈ গ'ল অলংকাৰ আৰু নগদ ধন বকলীয়া ঘাট জলসিঞ্চন বান্ধৰ শ্বৰীফুদ্দিন নামৰ লোকজনৰ ঘৰত এই ঘটনা বকলীয়া ঘাট আৰক্ষীক অৱগত কৰিছে বিষয়টো আৰক্ষীয়ে চলাইছে অনুসন্ধান ধিঙৰ পৰা দীপজ্যোতি কাকতি বকলীয়া ঘাটৰ পৰা অনুৰাগ দত্ত NKTV+